হুৰিজ বিৰতিৰ পাছত আপুনি চাই আছে চিটি 18 ফাষ্টিকত বিচাৰ লাগে দেৱাশিষ হত্যাৰ গোচৰৰ উপজা ঠাইত জীয়াই থাকিবলৈ লাগে নিৰাপত্তা দুৰ্ভগীয়া পিতৃৰ কাতৰ আহ্বানত সহায় জনাই সাংসদ তপন গগৈ ফাষ্টিকত বিচাৰ চলোৱাৰ প্ৰতিশ্ৰুতি দিলে দেৱাশিষ গগৈ নৃশংস হত্যাকাণ্ডৰ ফাষ্টিকত বিচাৰ লাগে দেৱাশিষ হত্যাৰ উপজা ঠাইত জীয়াই থাকিবলৈ লাগে নিৰাপত্তা দুৰ্ভগীয়া পিতৃৰ কাতৰ আহ্বানত সঁহাৰি জনাই সাংসদ তপন গগৈয়ে ফাষ্টট্ৰেক আদালতত বিচাৰ চলোৱাৰ প্ৰতিশ্ৰুতি দিলে দেৱাশিষ গগৈৰ নৃশংস হত্যাকাণ্ডৰ মই এটা ৰাখিছো যাতে এই বিচাৰটো ফাষ্টট্ৰেক আদালতত দেৱাশিষ গগৈক পৰিকল্পিতভাৱে হত্যা কৰাৰ অপৰাধত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গাভৰু চাহ বাগিচাৰ 11 জন যুৱকক আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ সমান্তৰালকৈ গাভৰু চাহ বাগিচাত অব্যাহত আছে দল সংগঠনৰ প্ৰতিবাদ মঙলবাৰেও 28 শিলাৰ প্ৰৱেশ পথত প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই হত্যা ঘটনাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গৰিহণা দিছো আৰু অতি শীঘ্ৰে দোষীক কাৰ্যত কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আপোনালোকক অৱগত কৰিছো দেৱাশিষৰ সৈতে এই প্ৰতিবাদ থলীতেই সংঘাতৰ সূত্ৰপাত হৈছিল বাগিচা কৰ্তৃপক্ষৰ এই অঞ্চলত বিভিন্ন অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰি আহিছে এই মালিক পক্ষই কিছুদিনৰ পৰা আৰু এই ৰাস্তা বন্ধ কৰি দিছে চাওক বনভোজস্থলীলৈ যোৱা সেই সংঘাতৰ পৰিণতিতে গাভৰু বাগিচাৰ কলঘৰৰ সন্মুখতে এদল উন্মাদে ঠেকেচি হত্যা কৰিছিল দেৱাশিষ গগৈ তাৰপিছতে মোৰ পাইটি উঠাই ল'ব দিয়া নাই চুবলৈ দিয়া নাই আমি থকাৰ সত্ত্বেও তাক ঘূৰি আহিছে মানে মই কৈছো আপোনালোকে ইমান অপদস্থ কিয় কৰিছে মই এইটোও কৈছো আপোনালোকে পাছত যি কৰে কৰিব অন্ততঃ মোৰ ভাইটো সুস্থ হ'লে দিয়ক তেওঁলোকে কৈছে আপোনালোকৰ ল'ৰা মৰি গ'লেও মৰি যাব আপুনি ইয়াত কান্দি দেখালে নহ'ব আপোনালোকে আপোনালোকৰ ল'ৰা নিব নোৱাৰে চিকিৎসক দেৱেন চন্দ্ৰ দত্তৰ পাছত চাহ জনগোষ্ঠীৰ লোকে দেৱাশিষক হত্যা কৰা ঘটনাত লজ্জিত চাহ জনজাতি ছাত্ৰ সন্থা সঁচাই আমি লজ্জিত অনুভৱ কৰিছোঁ তিয়কতো এনেকুৱা এটা ঘটনা সংঘটিত হৈছিল যোৱা বছৰত আজি এটা গাভৰু চাহ বাগিচাত এনেকুৱা এটা ঘটনা সংঘটিত হৈছে তো আমি ভাবোঁ যে এনেকুৱা ঘটনা যাতে পৰৱৰ্তী সময়ত কেতিয়াও সংঘটিত নহয় তাৰ কাৰণে আচলতে মই ভাবোঁ সকলোৱে আমি এই ক্ষেত্ৰত সচেতন হ'ব লাগিব ক'ৰবাত হয়তো বাগিচা কৰ্তৃপক্ষৰো দায়বদ্ধতা কিছুমান থাকে ক'ৰবাত তেওঁলোকে পালন কৰাত অলপ কৰিব নোৱাৰিলে কিন্তু সংগঠনটোৰ এই ভাষ্যৰ পাছতো নিৰাপত্তাহীনতাত ভুগিছে নকছাৰীৰ বহু খিলঞ্জীয়াই আৰু একমাত্ৰ ল'ৰাটো হেৰুৱাইছোঁ যিহেতু সি মোৰ ল'ৰাটো গৈছে পুৰণা গাঁৱলৈ গাঁৱৰ পৰা গৈ সেইখিনি তাৰ স্কুটাৰো নাই চাইকেলত গৈছে সেইখন স্কুটিও নহয় কিন্তু ঠিক আছে দুখ কৰিলে মোক গতাই দিয়ক গাৰ্জিয়ান হিচাপে আকস্মিকভাৱে কিবা এটা কাৰোবাৰ দুৰ্ঘটনা হ'ব পাৰে জন্মস্থানতে পুত্ৰক এদল উন্মাদে হত্যা কৰাৰ পাছত জীৱনৰ নিৰাপত্তা বিচাৰি হাবাথুৰি খাইছে দেৱাশিষৰ পৰিয়ালেও আৰক্ষী অধীক্ষক আৰু সাংসদ তপন গগৈক দুৰ্ভগীয়া পিতৃয়ে জনোৱা কাতৰ আহ্বানে স্পষ্ট কৰিছে খিলঞ্জীয়াৰ মনত পোখা মেলা এই আশংকাই নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ সময়ছোৱাত জিকাৰ মূল্য আছিল 18 টকা কিন্তু আনলক 1ত এতিয়া জিকাৰ মূল্য হৈছে গৈ প্ৰতি কেজিত 40 টকা বজাৰত এতিয়া আকাশক্ৰান্তি সামগ্ৰী মূল্য কি কৰিছে যোগান বিভাগে সবিশেষ চাওক আজি সন্ধিয়াৰ প্ৰাইম টাইম মহামাৰী কৰোনাক প্ৰতিৰোধৰ বাবে আৰম্ভ হ'ল অন্ধবিশ্বাস বঙাইগাঁৱৰ কৰিমগঞ্জত কৰোনা পূজা আৰম্ভ কৰিছে ৰাইজে কৰোনাক প্ৰতিৰোধৰ বাবে প্ৰথমে বিহাৰত আৰম্ভ হৈছিল কৰোনা পূজা বিশেষ সাজপাৰ পিন্ধি কেইগৰাকীমান মহিলা হাতত পূজাৰ সামগ্ৰী বৰষুণত তিতি কি কৰিছে এওঁলোকে আমাৰ মানে ওলাইছে তো সেইকাৰণে মানে কৰোনা বেমাৰ কাৰণে আমরা পূজা কৰি আছো কি শুনিলে এওঁলোকে কৰিছে মা কৰোনাৰ পূজা হয় চিকিৎসা বিজ্ঞানীও যাক ৰুধিব পৰা নাই এতিয়ালৈ আৱিষ্কাৰ হোৱা নাই কোনো ঔষধ তেনে সময়ত এই মহিলাসকলৰ মনত প্ৰচণ্ড আত্মবিশ্বাস কৰোনা মাক পূজা কৰিলে আঁতৰি যাব কৰোনা কৰোনা ঠাকুৰ লং দিলো লাডু দিলো 9টা কৰি আৰু ফুল দিলো 9টা আৰু মিঠা দিলো আৰু জল পানী দিলো
এই দৃশ্য বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কৰোনা মাক পূজা কৰাৰ এই ট্ৰেণ্ড অসম পালেহি বিহাৰৰ পৰা যে আমি করোনা মাক পূজা দে এনকে পূজা তুহুন দি এনকে পূজা দি যে তুহুন করোনা ভাল হয়ে যাব যে দুইবার তো বোতা আইছিল দুইটা বোতা তো লই গেলুম আরো একটা বোতা আইব এই তাতে আমাক পূজা দিলে আমি এই ঘুষি যাম সোশ্যাল মিডিয়া যোগে ভাইৰেল হোৱা ভিডিঅ'ই এইদৰে বিয়পাইছে অন্ধবিশ্বাস কেৱল অভয়াপুৰীতে নহয় কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ চাহবাগিচা এলেকাটো একেই দৃশ্য বিহাৰৰ ভাইৰেল ভিডিঅ'ৰ প্ৰভাৱ পৰিছে কৰিমগঞ্জ জিলাৰ হিন্দীভাষী এলেকাত कोरोना माई के मना के सब झाड़ू दी गई छाँच चढ़ी ओमा काम कर अच्छा करो काम अच्छा रही शांति से रही কৰোনা ভাইৰাছৰ দৰে বিয়পি পৰা বিহাৰৰ ভাইৰেল ভিডিঅ'ই অসমত লগাইছে টুলপাৰ যি কাম চিকিৎসা বিজ্ঞানেও কৰিব পৰা নাই তেনে সময়ত সামাজিক দূৰত্ব নমনাকৈ চৰকাৰী নিৰ্দেশ উলংঘা কৰি অন্ধবিশ্বাসৰ বলি হৈ পূজা পাৰ্বণেৰে কৰোনা ৰোধ কৰাৰ বৃথা প্ৰচেষ্টা এইসকলৰ সময় থাকোঁতে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি হ'ব অধিক ভয়ংকৰ বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা আৰু কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী নিউজ 18 অসম নৰ্থ ইষ্ট আমছৈ কেকুৰা গাঁৱত বিদ্যুৎপৃষ্ট হৈ মৃত্যু ঘটিছে বন্যহস্তীৰ স্বাৰ্থে ৰংপি নামৰ লোকজনৰ বাৰীত এই অঘটন সংঘটিত হৈছে বাৰী পোহৰ কৰি ৰাখিবলৈ তেওঁ সংযোগ কৰিছিল বিদ্যুৎ প্ৰতিনিশা বাৰীত সোমাওঁতে বিদ্যুৎপৃষ্ট হৈ মৃত্যু ঘটিছে হাতীটোৰ ৰাতি 12টা 1 বজাত তেনেকুৱাকৈ হ'ব টাইমটো হয় ৰাতি প্ৰথমতে সিটো গাঁৱৰ সিফালে ওলাইছিল ইয়াৰে এখন গাঁৱৰে সিফালে অলপ মানে দূৰত গাঁৱৰ সিটো মতে এখন কি গাঁৱৰ নামটো কি গাঁও এখন কেকুৰা গাঁও হয় কেকুৰা গাঁও ন আমছৈ কেকুৰা গাঁও কাৰেণ্টৰ ৱাৰ লাগি পেলাই তাতে চক খাই পেলাই এইটো মৰিছে কাৰেণ্টৰ ৱাৰ মানে লাইট দিয়া আছিল লাইটটো কামুৰিছিল নেকি সম্ভৱ কামুৰোতে চক লাগিলে চক লগাৰ পাছত এনেকুৱা হ'ল আৰু চিটিএটিত আহিছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজলৈ দিল্লীৰ ৰাজ্যিক বিজেপিৰ সভাপতিক অপসাৰণ কৰা হৈছে বিজেপিৰ সভাপতি মনোজ তিৱাৰীক অব্যাহতি আদেশ কুমাৰ গুপ্তাক দিল্লী বিজেপিৰ দায়িত্ব পূৰ্বে উত্তৰ দিল্লী পৌৰ নিগমৰ মেয়ৰ আছিল গুপ্তা মনোজ তিৱাৰীৰ নেতৃত্বত দিল্লীত আম আদমীৰ হাতত পৰাস্ত হৈছিল বিজেপি বৰ বিতৰ্কিত মন্তব্যৰে সমালোচনাৰ সন্মুখীন হৈছিল মনোজ তিৱাৰী আমি জনাইছো আজি শেহতীয়াভাৱে মনোজ তিৱাৰীক বিজেপিৰ সভাপতি পদৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে দিল্লীৰ ৰাজ্যিক বিজেপিৰ সভাপতিক অপসাৰণ কৰা হৈছে সভাপতি মনোজ তিৱাৰীক অব্যাহতি দিয়া হৈছে আদেশ কুমাৰ গুপ্তাক দিল্লী বিজেপিৰ দায়িত্ব অৰ্পণ কৰা হৈছে উত্তৰ দিল্লী পৌৰ নিগমৰ মেয়ৰ আছিল ইয়াৰ পূৰ্বে গুপ্তা মনোজ তিৱাৰীৰ নেতৃত্বত দিল্লীত আম আদমী পাৰ্টিৰ হাতত পৰাস্ত হৈছিল বিজেপি আৰু বহু বিতৰ্কিত মন্তব্য দেখা গৈছিল সমালোচনাৰ সন্মুখীন হৈছিল মনোজ তিৱাৰী উপত্যকাত ভয়ংকৰ ঘটনা সংঘটিত হ'ল 3টাকৈ ভূমিস্খলন মৃত্যু ঘটিল 21 জনকৈ লোকৰ আৰু কি আছে শেহতীয়া আপডেট অভিষেক জনাম আজি সন্ধিয়াৰ প্ৰাইম টাইম 18 গহপুৰৰ ব্ৰহ্মাজান দৰিয়াখাটৰ এখন বিশেষ বাৰীখনৰ শোভা বৰ্ধন কৰিছে জাক অষ্ট্ৰেলিয়ান বগলী বৰবক আদিয়ে পৰিভ্ৰমী পক্ষীৰ কোলাহলে দৃষ্টি ঘূৰিছে বাতৰুৱাৰ লগতে প্ৰকৃতিপ্ৰেমীৰো জাক পৰিভ্ৰমী পক্ষী পুৱাৰে পৰা সন্ধিয়ালৈ পক্ষীৰ কলকলনি গহপুৰৰ ব্ৰহ্মাজান দৰিয়াঘাটৰ এইখন অৰণ্যত মনোৰম পৰিৱেশ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভতিজা মহেন্দ্ৰ আগৰৱালাৰ এই বিশাল বাৰীখন এতিয়া জাক পক্ষীৰ আশ্ৰয়স্থল বছৰ ধৰি বাৰীখনত আশ্ৰয় লৈছে হাজাৰ ভিন্ন প্ৰজাতিৰ বগলীয়ে অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত পক্ষীৰ কলকলনিয়ে আকৰ্ষণ কৰে দূৰ দূৰণিৰ প্ৰকৃতিৰ প্ৰেমীক
ইয়াত আছে লক্ষাধিক বগলী আপোনাৰ আছে, অনেক ৰকমৰ আছে, আপোনাৰ বৰবক আছে, বগলী আছে, অষ্ট্ৰেলিয়ান বগলী আছে, পানীকাউৰী আছে। এইবিলাকৰ কাৰণে থাকিবলৈ গছ গছনি সা সুবিধাটো যিমান আগৰ অতীজৰ গছ গছনিবিলাক চব বাগৰি পৰি গৈছে। এইবিলাক এতিয়া আকৌ নতুনকৈ গছ গছনি লগাইছোঁ, থাকিবলৈ এইবিলাক সা সুবিধাবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টে অকণ চাই মেলি দিয়ে। আৰু সকলো মানুহ ইয়াত চাই আহে আঁতৰ মানুহ কিছুমান আহে চাবলৈ, চাই পেলাই যায়। চাওক, এই অষ্ট্ৰেলিয়ান বগলীৰ কোলাহল, সেউজী প্ৰকৃতিৰ মাজত বগা বগলীৰ মহাসমাগম। অঞ্চলবাসীয়ে জাক জাক বগলীৰ মাজত পুৱা সাৰ পায়, পক্ষীৰ মৃদু কোলাহল শুনিয়ে নিশা যায় টোপনি। গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ-ইষ্ট। গুৱাহাটী IITত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। লকডাউন উলংঘা কৰি প্ৰতিবাদত বহিছে বহু শ্ৰমিক। লকডাউনৰ অচিলাৰে ছাটাই কৰাৰ বিৰুদ্ধে শ্ৰমিকসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ। পঞ্চম পৰ্যায়ৰ লকডাউনৰ আৰম্ভণিৰ দিনটোতে লকডাউন উলংঘা কৰি IIT গুৱাহাটীত শ্ৰমিকৰ প্ৰতিবাদ। শ্ৰমৰ মৰ্যাদাৰ দাবীৰে সমবেত হ'ল বহু শ্ৰমিক। লকডাউনৰ সময়ত নীতি বহিৰ্ভূতভাৱে IIT গুৱাহাটীৰ 100 শ্ৰমিকক কামৰ পৰা উলিয়াই দিয়াক লৈ প্ৰতিবাদমুখৰ ভাৰতীয় মজদুৰ সংঘ। এপ্ৰিল মাহৰ পৰা অসংগঠিত প্ৰতিষ্ঠানৰ শ্ৰমিকসকলৰ দৰমহা বঞ্চিত কৰি প্ৰধানমন্ত্ৰীৰ আহ্বানক অসন্মান জনাইছে IIT গুৱাহাটীয়ে। IIT কৰ্তৃপক্ষ হাই আমাৰ দাবী মানিবই লাগিব। মজদুৰ সংঘ অমৰ্য ধ্বনিৰে উত্তাল হ'ল সৰ্বভাৰতীয় শিক্ষা প্ৰতিষ্ঠান। শ্ৰমিকৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ উজাৰি সকীয়াই দিলে ভাৰতীয় মজদুৰ সংঘই। আপোনালোকৰ গোটত যিসকল আছে, ইয়াত আমাৰ BMSৰ কাৰ্যকৰ্তা আছে, তেওঁলোকক কৈছে এইটো বিষয়লৈ আমি পুৰা দিব লাগিব, চেলাৰী দিব লাগিব। আৰু দিয়াৰ কাৰণে আমি আপোনালোকক ভয় ভাবুকি বহুতক প্ৰলোভন দিব পাৰে যে আপোনালোকে হুলস্থুল নকৰিব, আমি আকৌ নেক্সট CA যেতিয়া কণ্টেক্ট হ'ব আপোনালোক ল'ম। অলপ ভয় নাখাব। আপোনালোকক এই মানুহখিনিক আঁতৰাই আকৌ বেলেগ CA মানুহ আকৌ এই কণ্টেক্টত লগাবলৈ দিয়া নাযাব। তেওঁলোকে যদি এইটো ভাবিছে, সেইটো আমি একদম চূৰ্ণ বিচূৰ্ণ কৰিম। সেইটো তেনেকুৱা কোনো বাহিৰৰ মানুহ আহি ক'ব, আপোনালোককো দিব লাগিব। গতিকে তুমি চৰকাৰে যিটো ঘোষণা কৰিছে, প্ৰধানমন্ত্ৰীয়ে যিটো আহ্বান জনাইছিলে, প্ৰধানমন্ত্ৰীয়ে যদি চৰকাৰী সংগঠন এটাই যদি প্ৰধানমন্ত্ৰীৰ নিৰ্দেশক উলংঘন কৰে, তেতিয়াহ'লে বাদ বাকী থাকিল ক'ত? যি সময়ত শ্ৰমৰ মৰ্যাদাৰ পৰা বঞ্চিত শ্ৰমিকে IITৰ দৰে মানৱ সম্পদ গঢ়া কমাৰশালত যদি শ্ৰমিকৰ এই দুৰ্দশা, তেন্তে ক'ত গ'ল সবকা সাথ সবকা বিকাশ শ্লোগান? এই প্ৰশ্ন কৰি বঞ্চিত শ্ৰমিকসকলে উত্তাল কৰে IITৰ চৌহদত। কিন্তু এই প্ৰতিবাদে গা লৰাবনে বিভাগীয় কৰ্তৃপক্ষৰ? উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য, নিউজ 18 অসম নৰ্থ-ইষ্ট। ৰঙিয়াৰ যুৱকে দিলে প্ৰতিভাৰ পৰিচয়। ৰাইজৰ প্ৰয়োজনৰ সময়ত একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰি উলিয়ালে এটা বিশেষ যন্ত্ৰ। স্বয়ংক্ৰিয় হেণ্ডৱাছ যন্ত্ৰ। বেচিনৰ ওচৰলৈ হাতখন নিলে স্পৰ্শ নকৰাকৈয়ে ওলাই আহে হাত ধোৱা দ্ৰব্য। টেপৰ ওচৰলৈ হাতখন নিলে টেপটো স্পৰ্শ নকৰাকৈয়ে স্বয়ংক্ৰিয়ভাৱে ওলাই আহে পানী। লকডাউনৰ সময়ত ৰঙিয়াৰ প্ৰতিভাৱান ছাত্ৰ বাদল দাসে উদ্ভাৱনী শক্তিৰ পৰিচয় দি সাজি উলিয়াইছে এই স্বয়ংক্ৰিয় হেণ্ডৱাছ যন্ত্ৰ। ৰঙিয়াৰ তুলসীবাৰী শংকৰদেৱ শিশু নিকেতনৰ 10ম শ্ৰেণীৰ ছাত্ৰ বাদলে কৰোনা ভাইৰাছৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি এই স্বয়ংচালিত চেনিটাইজাৰ নিৰ্গমন আৰু হেণ্ডৱাছ যন্ত্ৰ সাজি উলিয়াইছে। স্পৰ্শ নকৰাকৈ যাতে সকলোৰে সুবিধা হিচাপে এটা হাত ধোৱা যন্ত্ৰ উলিয়াইছোঁ। হাত কাষত দিলে সেন্সাৰ এটা আছে, সেই সেন্সাৰটোৱে মানে অন কৰি দিয়ে আৰু তেতিয়া মটৰ চলি উঠে। হেণ্ড চেনিটাইজাৰ ওলাই আহে হাত দিলে কাষ, আৰু পানী ওলাই আহে, এনেকৈ হাত ধোৱা যায়। আইডিয়াটো ফাৰ্ষ্টতে মই টিভিতো কেইদিন নিউজ চাই আছিলোঁ, ভৰিৰে টিপি দিলে ওলাই আহে, সেনেকুৱা এটা চাইছোঁ মই। পিছত মই ভাবিলোঁ মই এটা বনাওঁ ইয়াতকৈ অলপ বেলেগ ধৰণৰ, যাতে অলপো চুব নালাগে, অট'মেটিক হিচাপে।
অতি কম খৰচত ঘৰৰ পেলনীয়া সামগ্ৰী আৰু সামান্য যন্ত্ৰপাতিৰে প্ৰতিশ্ৰুতি সম্পন্ন ছাত্ৰ বাদলে সাজি উলিয়াইছে এই মেচিনটো। ইয়াৰ পূৰ্বেও বাদলে সপ্তম শ্ৰেণীত পঢ়ি থকা সময়তে পেলনীয়া সামগ্ৰীৰে ATM মেচিন সাজি চমক সৃষ্টি কৰি নিজৰ প্ৰতিভাৰ উমান দিছিল। প্ৰথমতে মই তেওঁৰ যিটো উদ্ভাৱনী শক্তি সেই উদ্ভাৱনী শক্তিটোক মই স্বাগতম জনাইছোঁ, কিয়নো সপ্তম শ্ৰেণীৰ পৰাই তেওঁৰ মনত এটা এনেকুৱা ধৰণৰ কিছুমান চিন্তা শক্তি সোমাই গৈছে যে কি বনাওঁতে ভাবি থাকে, আৰু সেই ভাৱনাটোকে মই তেওঁক ধন্যবাদ জনাইছোঁ। তেওঁ সপ্তম শ্ৰেণীতে এটা এনেকুৱা ধৰণৰ ATM বনালে, তাৰপিছত তেওঁ ৰবট বনালে, তাৰপিছতে এই পানীত নাও সাজা তেনেকুৱা এবিধ কিবা বনাইছে, আৰু বৰ্তমান মহামাৰীৰ যিটো প্ৰকোপ, এই মহামাৰীৰ প্ৰকোপক তেওঁ নিস্তাৰ কৰাৰ কাৰণে এই যি এটা উদ্ভাৱনী শক্তিৰে ফ্ৰী মানে স্পৰ্শ নকৰাকৈ স্বয়ংক্ৰিয়ভাৱে যিটো হেণ্ড ৱাছৰ ছিষ্টেম বনালে তেওঁ, গতিকে এইটো এটা আচলতে তেওঁক ধন্যবাদ দিয়াৰ যোগ্য। বাদলৰ এই নতুন উদ্ভাৱনীও পুনৰ সৃষ্টি কৰিছে চমক। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18 পুনৰ সময় হৈছে খন্তেক বিৰতি। কৰোনা যোদ্ধাৰ দেহতে মহামাৰীৰ সংক্ৰমণ, এই ঘটনাই উদ্বিগ্ন কৰি তুলিছে ফ্ৰণ্টলাইন যোদ্ধাসকলক। ক'ত কাৰ শৰীৰত সংক্ৰমিত হ'ল কৰোনা, সবিশেষ আজি সন্ধিয়াৰ প্ৰাইম টাইম এটিনত। বৰাকত ৰুষ্ট প্ৰকৃতিৰ মহাসংহাৰ, তিনিটাকৈ ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ'ল 21 জন দুৰ্ভগীয়া লোকৰ। কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জত সংঘটিত হৈছে ভূমিস্খলনৰ এই ঘটনা। খোৱাপাতিতেই চিৰনিদ্ৰা, মাটিৰ দমে হেঁচি ধৰিলে 21 জনক। কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত ভূমিস্খলন, বৰাকত ৰুষ্ট প্ৰকৃতিৰ মহাসংহাৰ। বিগত এসপ্তাহে অব্যাহত থকা মুষলধাৰ বৰষুণে নমাই আনিছে ঘোৰ অমানিশা। মঙলবাৰে পুৱাই কৰিমগঞ্জৰ কালীগঞ্জ কৰিমপুৰ গাঁৱত সংঘটিত হ'ল ভূমিস্খলনৰ ভয়ংকৰ ঘটনা। ভূমিস্খলনত একেটা পৰিয়ালৰ 5 জন সদস্যসহ জীৱন্তে সমাধিস্থ হ'ল 6 জন দুৰ্ভগীয়া লোক। মৃতসকলৰ ভিতৰত আছে 3টি শিশু আৰু এগৰাকী মহিলা। দুৰ্ভগীয়া লোকসকল ক্ৰমে আজিৰুদ্দিন, ৰাজিয়া বেগম, আফতাৰ হুছেইন, আনোৱাৰ উদ্দিন, তাহেৰা বেগম আৰু জৈনব বেগম। মানে মুছলধাৰ বৰষুণ পৰি আছে, হেভি ৰেইন হৈছিল না, তেতিয়া লেণ্ডশ্লাইড হৈছিলে। তো কৰিমপুৰ বুলি এটা গাঁও আছে একদম ওপৰত, পাহাৰৰ ওপৰত। তাতে পাহাৰৰ পৰা এটা মাটি খহি আহিছিলে আৰু এটা পৰিয়াল গোটেইখিনি মাটিৰ তলত গৈছিল। ইফালে হাইলাকান্দিৰ ভটৰ বজাৰ আৰু মোহনপুৰত পৃথকে হোৱা 2টা ভূমিস্খলনত একেটা পৰিয়ালৰ 5 জন সদস্যসহ মৃত্যুক আঁকোৱালি লয় 8 জন লোকে। মৃতসকলৰ মাজত আছে 4টা শিশু। মৃতসকল ভটৰ বজাৰৰ কুতন মিয়া লস্কৰ, জুলফা বেগম, নাজিৰা বেগম, হাজিৰা বেগম, ফুতুলি বেগম, মতিউৰ ৰহমান লস্কৰ আৰু মোহনপুৰৰ চানমণি মাল, ৰূপচান চৰকাৰ। যোৱা এসপ্তাহৰ নেৰানেপৰা বৰষুণৰ পাছত কৰিমগঞ্জত অতি শোকাবহ ঘটনা সংঘটিত হ'ল। ভূমিস্খলন হৈ মৃত্যু ঘটিল 6 জন লোকৰ। 6 জনৰ মাজত 5 জন এটা পৰিয়ালৰ লোক নিহত হৈছে। স্বামী, স্ত্ৰী, শিশু কন্যাসহ 5 জন লোকৰ মৃত্যু ঘটিছে। লগতে আন এটা পৰিয়ালৰ এগৰাকী মহিলাৰ মৃত্যু ঘটিছে। মাটি যখন ফোর্সে হওয়ার সাথে সাথে মাটির ঠেলার লগে বারিন্দা থেকে মেটা লই আইছে সামনে, এই একদম মাটির নিচে নিচে। কাছাৰৰ জয়পুৰ কলাপুৰ গাঁৱত হোৱা ভূমিস্খলনত মৃত্যু ঘটে 7 জন লোকৰ। মৃতসকলৰ 4 জন পুৰুষ, 4 গৰাকী মহিলা। মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ইতিমধ্যেই ঘটনাস্থলী পৰিদৰ্শন কৰি মৃতকৰ পৰিয়াললৈ 4 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে। ফাইনেন্সিয়াল যেটো আমি সাপোর্ট দিব পাৰো 4 লাখ টকাকে আমি এটো উইদিন 24 আৱাৰ্ছ দিয়াৰ কাৰণে আমি চেষ্টা কৰি 1-2 ঘণ্টা 4 ঘণ্টা ইফিনে হ'ব পাৰে। আৰু আমাৰ টিম ইয়াতে গৈছে, তেওঁলোকে চাব। SDRF বাহিনী আৰু আৰক্ষীয়ে ইতিমধ্যে মৃতদেহকেইটা উদ্ধাৰ কৰি ব্যৱস্থা কৰিছে মৰণোত্তৰ পৰীক্ষাৰ। ইটোৰ পাছত সিটো ভূমিস্খলনৰ ঘটনাই আতংকিত কৰি তুলিছে বৰাকৰ পাহাৰীয়া অঞ্চলৰ বাসিন্দাক। স্থানীয় প্ৰশাসনে স্পৰ্শকাতৰ অঞ্চলসমূহত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে নিৰাপদ স্থানলৈ স্থানান্তৰৰ চিন্তা চৰ্চা আৰম্ভ কৰিছে লোকসকলক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
ধুবুৰী বিলাসীপাৰাত উপস্থিত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বিলাসীপাৰাত অৱস্থিত দীপৰকুটি মহকুমা অসামৰিক চিকিৎসালয়খনক কোভিড-19 চিকিৎসালয় হিচাপে মুকলি কৰে। এই চিকিৎসালয়খনত কোভিড-19ত আক্ৰান্ত হোৱা 70জন ৰোগীক ৰখাৰ ব্যৱস্থা কৰা হ'ব। গুৰুতৰভাৱে অসুস্থ কৰোনা ৰোগীক বৰপেটা চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ পিছতে ধুবুৰীত উপস্থিত হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মা। নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ পৰিয়াল চলাবলৈ শাক-পাচলি বিক্ৰী কৰা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীয়ে পালে সহায়। বাতৰি সম্প্ৰচাৰ হোৱাৰ এদিনৰ পাছতে ছাত্ৰীগৰাকীলৈ এগৰাকী লোকে আগবঢ়ালে এখন চাইকেল। চাৰবিনালৈ সহায়ৰ হাত পৰিয়াল চলাবলৈ ভঙা চাইকেলেৰে শাক-পাচলি বিক্ৰী কৰা ছাত্ৰী চাৰবিনা খাতুনৰ জীৱন সংগ্ৰামৰ বাতৰি সম্প্ৰচাৰ হৈছিল নিউজ 18 অসমত। চাৰবিনাৰ কষ্ট দেখি সহায়ৰ হাত আগবঢ়াবলৈ আহিল এজন সুহৃদয়বান লোক। ধুবুৰীৰ আমৰ ভিটাৰ আনিছুৰ ৰহমান নামৰ এজন লোকে চাৰবিনাক উপহাৰ হিচাপে দিলে এখন নতুন চাইকেল। কালি আমি নিউজত চাইছো পুৰণা চাইকেল চলাই আছে, গতিকে আমি আজি নিউজটো চাই আজি মই এই গৰীব ছোৱালীজনক দান কৰিলোঁ, চাইকেল এখন দান কৰিলোঁ, যাতে ই কৰি খাব পাৰে বা চলাই কিবা কাম কৰি খাব পাৰে সুবিধাৰ অৰ্থে মই চাইকেলখন দিয়া হ'ল। চাৰবিনাৰ কঠিন জীৱন সংগ্ৰামৰ বাতৰি সোমবাৰে সবিস্তাৰে নিউজ 18ত সম্প্ৰচাৰ হোৱাৰ পিছতে বহু সুহৃদ ব্যক্তিয়ে চাৰবিনাক সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। উল্লেখ্য যে চাৰবিনাই ভঙা চাইকেলেৰে শাক-পাচলি বিক্ৰী কৰি পৰিয়ালটোক পোহপাল দিয়াৰ বাতৰিয়ে উদ্বিগ্ন কৰি তুলিছে সচেতন সমাজকো। কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। এইখন চাইকেল দি তোমাৰ সমস্যা সমাধান হ'বনে? হ'ব। এতিয়া এই চাইকেলখন স্কুলত যাবা নে শাক-পাচলি আনিব যাবা? শাক-পাচলিও স্কুলত। নিউজ 18ত সম্প্ৰচাৰ কৰিছিলোঁ আমি বাতৰি এজনী সাহসী সংগ্ৰামী ছোৱালীৰ কথা, আৰু সেই বাতৰি চাই পেলাই অনুপ্ৰাণিত হৈ ধুবুৰীৰ আমেৰভিটা গাঁৱৰ আনিছুৰ ৰহমানে তেওঁ এখন চাইকেল দিলে। চাইকেল দিয়াৰ এটা বিশেষ কাৰণ আছে, কাৰণ ছোৱালীজনীয়ে সেই তেওঁৰ দেউতাকৰ পুৰণি চাইকেল এখন লৈয়ে ইমান দিনে শাক-পাচলি আনি বিক্ৰী কৰিছিল ঘৰে ঘৰে। কেমেৰাত ৰাজা শৰ্মাৰ সৈতে জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এইবাৰ আহি আছে আমাৰ মাজলৈ আন এক ঘূৰ্ণীবতাহ, নিসৰ্গ ঘূৰ্ণীবতাহ। ইতিমধ্যে তাৰ প্ৰভাৱ দেখা পোৱা গৈছে। মুম্বাইত আৰম্ভ হৈছে মুষলধাৰ বৰষুণ। আৰু এই প্ৰতিবেদনৰ বিদায় লৈছোঁ চিটি 18ৰ পৰা। নমস্কাৰ। আহি আছে সাগৰীয় ধুমুহা নিসৰ্গ। মহাৰাষ্ট্ৰত হাই এলাৰ্ট। কৰোনা বিধ্বস্ত মুম্বাইত অন্য এক আতংক। আৰৱ সাগৰত তীব্ৰ নিম্নচাপ, উদ্ভৱ হৈছে ঘূৰ্ণীৰ। সাগৰৰ মধ্যভাগৰ পৰা দ্ৰুতগতিত ধাৱমান হৈছে ঘূৰ্ণী। ঘূৰ্ণীৰ নাম দিয়া হৈছে নিসৰ্গ। আগন্তুক 12 ঘণ্টাত মহাৰাষ্ট্ৰৰ বহু অঞ্চলত মুষলধাৰ বৰষুণ হোৱাৰ লগতে কোবাব ধুমুহাই। আমফানৰ পাছত দ্বিতীয়টো ঘূৰ্ণীৰ কবলত পৰিব ভাৰত। নিসৰ্গৰ প্ৰভাৱ পৰিব গুজৰাটতো। বুধবাৰে দুয়োখন ৰাজ্যৰ বিধ্বংসী ৰূপ ধাৰণ কৰিব নিসৰ্গই। কৰোনা বিধ্বস্ত মুম্বাইৰ সাগৰীয় পাৰৰ বাসিন্দাসকলক স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ। ইতিমধ্যে দুয়োখন ৰাজ্যত মোতায়েন কৰা হৈছে NDRFৰ 31টা দল। প্ৰায় 120 কিলোমিটাৰ বেগত মহাৰাষ্ট্ৰ আৰু গুজৰাটক বিধ্বস্ত কৰিব নিসৰ্গই। এনে পৰিপ্ৰেক্ষিতত জাৰি কৰা হৈছে হাই এলাৰ্ট। सूखे कपड़े, पानी, डॉक्यूमेंट्स, मेडिसिन और कुछ ड्राई फ्रूट्स जो है रखें ताकि जो साइक्लोन সষ্টম হৈছে মুম্বাই আৰক্ষী আৰু প্ৰশাসন।
নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।